নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। পুত্ৰ সাজিব ৱাজেদ জয়, কন্যা সাইমা ৱাজেদ পুতুল, বগ্নী শেখ ৰিহানা সহ 17 গৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। চৰকাৰী ভূমি আবণ্টনত অনিয়মৰ গোচৰত আদালতৰ এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৱাকফ আইন বিৰোধী প্ৰতিবাদৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী। গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন সহ 7জনকৈ প্ৰতিবাদকাৰী। অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি সকীয়াই দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীয়েও হাতত লৈছে কঠোৰ ব্যৱস্থা। অসমৰ ৰাজপথত ওলাই আহিলেই ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী। আন এটা খবৰ, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে অব্যাহত থাকিব তদন্ত। বেংগালুৰুৰ এখন বিশেষ আদালতৰ লোকায়ুক্ত আৰক্ষীক তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে। মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমি কেলেংকাৰীত অভিযুক্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। আন এটা খবৰ, আমাৰ মানুহে গৈ এতিয়া চৰকাৰ গঠন কৰিছে। তেওঁলোকে সময়ে সময়ে বিশ্বাসঘাতকতা কৰিছে। ক্ষমতাৰ খকত এছামে বিশ্বাসঘাতকতা কৰাৰ দায়িত্ব ছাত্ৰ সংগঠনৰ গাত জাপি দিয়াটো উচিত নহয়। বিদেশীৰ প্ৰসংগত তেজপুৰত সৰব হৈ পৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মাই কৈছে বৰ্তমান চৰকাৰখনে বিদেশীৰ বুজা প্ৰসংগত নিজৰ গাৰ দুখ আছুৰ ওপৰত জাপি দিব বিচাৰিছে, কিন্তু সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে উৎপল শৰ্মাই। উৎপল শৰ্মাই লগতে কৈছে যে আমি বিদেশী আছে বুলি দেখুৱাই দিছো, দায়িত্ব চৰকাৰৰ, চৰকাৰে বিদেশী খেদিব লাগিব। পৰৱৰ্তী খবৰ, আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপি চৰকাৰে ইডি, চিবিআই, ইনকাম টেক্স, ইলেকশ্যন কমিশ্যন ইত্যাদি বিভিন্ন অনুষ্ঠানবোৰক নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিবাদত আৰু শেহতীয়াভাৱে তথাকথিত নেশ্যনেল হেৰাল্ডৰ ইডিৰ গোচৰত ৰাজনৈতিক প্ৰতিশোধ পৰায়ণভাৱে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিপক্ষে ইডিক বিজেপিয়ে কৰা অপব্যৱহাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাষ্ট্ৰজুৰি হোৱা বিক্ষোভ প্ৰতিবাদৰ অংশৰূপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত গুৱাহাটীত আজি ইডিৰ কাৰ্যালয়ৰ সন্মুখত বিশাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, প্ৰদ্যুৎ বৰদলৈ আৰু অন্যান্য বহু নেতা প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সকলোকে আটক কৰিছে অসম আৰক্ষীয়ে। সৰব হৈ পৰিছে ভূপেন বৰা, সৰব হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ, সৰব হৈ পৰিছে ৰিপুণ বৰা। গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা এই প্ৰতিবাদক স্তব্ধ কৰাৰ কুটিল উদ্দেশ্যৰে আৰক্ষীয়ে ৰিপুণ বৰাৰ সৈতে প্ৰায় 100 গৰাকী প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মী গুৱাহাটীৰ কাহিলীপাৰাৰ 10ম অসম আৰক্ষী বেটেলিয়নৰ কেম্পাছত আবদ্ধ কৰি ৰাখিছে। বিহুৰ এই উৎসাহৰ বেলিকাটো এনেধৰণে শ শ কংগ্ৰেছ কৰ্মী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাটোৱে কংগ্ৰেছৰ সবল স্থিতিক প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰিছে ৰিপুণ বৰাই। পৰৱৰ্তী খবৰ, ঔৰংজেবৰ সমাধি বচাবলৈ মোগল বংশধৰে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘৰ মুৰব্বীলৈ। মোগল বংশৰ স্বঘোষিত উত্তৰাধিকাৰী বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ ইয়াকুব হাবিবুদ্দিন টুচিয়ে পূৰ্বে নিজকে তাজমহলৰ বৰ্তমানৰ মালিক বুলি দাবী কৰিছিল। এই বিতৰ্কৰ অন্তত ইয়াকুবে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ গুটেৰেছলৈ মহাৰাষ্ট্ৰৰ সম্ভাজী নগৰস্থিত ঔৰংজেবৰ সমাধি সংৰক্ষণৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে।
এমাহ পূৰ্বে ঔৰংজেবৰ সমাধি আঁতৰোৱাৰ বিতৰ্ক কেন্দ্ৰ কৰি নাগপুৰত অশান্তি বিয়পি পৰিছিল। হায়দৰাবাদৰ বাসিন্দা ইয়াকুবে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ উত্তৰাধিকাৰী বুলি দাবী কৰিছে আৰু মোগল সম্ৰাটৰ সমাধিৰ ৱাকফ সম্পত্তিৰ তত্ত্বাৱধায়ক বুলিও দাবী কৰিছিল। আন এটা খবৰ, উচ্চতম ন্যায়ালয়ৰ ৰায় ভাষা ধৰ্ম নহয়। পৌৰসভাৰ সাইনবোৰ্ডত উৰ্দু ভাষাৰ ব্যৱহাৰৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰা হৈছে। ভাষা ধৰ্ম নহয়। উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ এখন পৌৰসভাৰ নাম ফলকত মাৰাঠীৰ লগতে উৰ্দু ভাষাৰ ব্যৱহাৰক প্ৰত্যাহ্বান জনাই কৰা আবেদন খাৰিজ কৰি ভাষাক ধৰ্মৰ সৈতে সমান কৰিব নোৱাৰি বুলি ৰায়দান দিছে। আকোলা জিলাৰ পাটুৰৰ প্ৰাক্তন কাউন্সিলৰ সঞ্জয় বাগৰে দাখিল কৰা আবেদনত কোৱা হৈছিল যে পৌৰসভাৰ কাম কেৱল ৰাজ্যৰ চৰকাৰী ভাষা মাৰাঠীতহে চলাব লাগে। আন এটা খবৰ, আমি কাকো ভয় নকৰোঁ, আমাক টাৰ্গেট কৰা হৈছে। ইডিৰ চমন সন্দৰ্ভত ৰবাৰ্ট বাদ্ৰাৰ এই মন্তব্য। ইডিৰ দ্বিতীয় পৰ্যায়ৰ সোধা-পোছাৰ বাবে মঙলবাৰে ব্যৱসায়ী ৰবাৰ্ট বাদ্ৰা পত্নী তথা ৱাইনাৰৰ সাংসদ প্ৰিয়ংকা গান্ধীৰ সৈতে দিল্লীৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হৈছে। আনহাতে সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়লৈ যোৱাৰ ঠিক পূৰ্বে ৰবাৰ্ট বাদ্ৰাই ANIৰ আগত কয় যে আমি কাকো ভয় নকৰোঁ, আমাক লক্ষ্য কৰি লোৱা হৈছে কাৰণ আমি প্ৰাসংগিক। সেয়া ৰাহুল গান্ধীক সংসদত বাধা দিয়াই হওক বা মোক বাহিৰত বাধা প্ৰদান কৰাই হওক, সংস্থাটোৰ পৰা দ্বিতীয় চমন লাভ কৰি মই আচৰিত হৈছিলোঁ, কিয়নো মই ইতিমধ্যে একেটা গোচৰ সন্দৰ্ভত সংস্থাটোৰ সন্মুখত 15 বাৰ হাজিৰ হৈছোঁ। মোক 10 ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল আৰু মই 23,000খন নথি পত্ৰ জমা দিছিলোঁ। মই সংস্থাটোক 2019 চনৰ পৰা থকা মোৰ বিবৃতিবোৰ দেখুৱাইছিলোঁ আৰু এতিয়া মই 2019 চনত দিয়া উত্তৰৰ একেটা প্ৰশ্ন সুধিছে। সংস্থাটোৰ লোক সকলো হতবাক হৈছিল। মই মাত্ৰ এইটোৱেই ক'ব পাৰোঁ যে সংস্থাবোৰৰ অপব্যৱহাৰ কৰা হৈছে। ৱাকফ আইন নমনাসকল বাংলাদেশলৈ যাব লাগিব। এইবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ৱাকফক লৈ প্ৰতিবাদ কৰা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই মন্তব্য। যোগী আদিত্যনাথে কৈছে, লাটোকে ভূত বাটো সে নেহি মানতা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উদ্দেশ্য কৰি এইবাৰ প্ৰত্যুত্তৰ দিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে কৈছে, যোগী আদিত্যনাথ আপুনি মনত ৰাখিব, ৱাকফৰ সম্পত্তি আপোনাৰ পৈতৃক সম্পত্তি নহয়। এই সম্পত্তি পূৰ্বপুৰুষসকলে আল্লাহৰ নামত দান দি থৈ গৈছে।